আইসকলৰ আটাইতকৈ মাংগলিক ধ্বনি হৈছে উৰুলি আৰু ভগৱন্তৰ যিকোনো কাম এতিয়া যেতিয়া ভগৱন্তৰ জয় জয়কাৰৰে আৰম্ভ হয় তেতিয়া অমাংগলিক কৰ্মটো মাংগলিকলৈ পৰিৱৰ্তন হয় আৰু এয়াটো মাংগলিকতকৈ মাংগলিক কৰ্ম এতিয়া এনেদৰে যদি গাঁৱে গাঁৱে আমি ধৰি লওক উঠি অহা প্ৰজন্মক ভগৱন্তৰ সেই নাম ৰক্ষণ দিব পাৰোঁ তেওঁলোকে আঁকোৱালি ল'বই কাৰণ এই বয়সটো হৈছে সেই বয়স যিটো বয়সত এটা নৱচেতনা নৱশক্তি শৰীৰত থাকে যি দিশত আমি গাইডলাইন দিম সেই দিশত গুচি যাব কিন্তু এটা নিৰ্দিষ্ট বয়স পাৰ কৰাৰ পাছত বিশেষকৈ 18ৰ দেওনা পাৰ কৰাৰ পাছত তাক ভেজা দিবলৈ অকণমান অসুবিধা আহি পৰে কিন্তু এইখিনি সময় হৈছে ধাতুটো গঢ়াৰ আটাইতকৈ উত্তম বয়স তাৰ উদাহৰণ হৈছে আমাৰ এই ভাইটি ভণ্টিসকল যিসকলে চাওঁ যে অধ্যয়নৰ লগতে আপোনা হবে কাৰণ নিশ্চয় অভিভাৱকসকলে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক এই দিশত পথটো দেখুৱাইছে কাৰণে আজি তেওঁলোকে এই স্থানলৈ আহি নামষাৰ উপস্থাপন কৰিছে এইটো আমাৰ অনুষ্ঠানৰ সাৰ্থকতাৰ এটা ডাঙৰ দিশ কাৰণ আমি কোৱা কথাবিলাক সকলোৱে তাত ৰস বিচাৰি নাপাব পাৰোঁ কিন্তু ভগৱন্তৰ নাম এনেকুৱা এটা পবিত্ৰ আৰু এনেকুৱা এটা শক্তিশালী বস্তু যে তাক অজ্ঞানীজনেও যদি গান কৰে এতিয়া চাবচোন যেতিয়া নামষাৰ গাই আছিল তেতিয়া কিন্তু কাৰো গৰম উঠা নাছিল হয়নে নামষাৰ ৰখাই দিয়াৰ লগে লগে কিন্তু আমাৰ গৰম উঠা অনুভৱটো আহি গ'ল নহয়নে আইসকলে চাবচোন আইগৰাকী এতিয়া অকণমান বিচনী নিচিনাকৈ ৰুমালখনকে মাৰিছে কিন্তু নামষাৰ শুনা সময়ত সেই গৰমটো অনুভৱ হোৱা নাছিল আৰু আমাৰ চকুত পৰিছিল এই খুৰা সম্পৰ্কীয় তেখেতে আপোনাৰ বাহিৰত ৰৈও নামৰ তালিৰ লগে লগে আপোনাৰ এই দেৱালখনতে তেওঁ তালি বজাই আছিল কিয় হৈছিল কথাই কিন্তু সেই ৰসকণ প্ৰদান কৰিব নোৱাৰে ভগৱন্তৰ নামে প্ৰদান কৰিব পাৰে কাৰণ ভগৱন্তৰ নামত প্ৰকৃত আনন্দ আছে নহ'লে চাওকচোন আমাৰ নাম মাধুৰ্য নামটো 4-5 বাৰমান কওকচোন তাত আনন্দ একো নাপায় পাৰিলে খংহে উঠিব এইটোনো কি কথা কৈ আছে বুলি কিন্তু ভগৱন্তৰ নাম কোনোবাই যদি ভাৱবিহীনভাৱেও লৈছে তেতিয়াহ'লে তাত আনন্দ আছে আৰু নিত্য নৈমিত্তিক সেইকাৰণে আনন্দৰ প্ৰক্ৰিয়াটো বৰ্তাই ৰাখিব লাগে কাৰণ সদায়তো আমাক আনন্দ লাগিব ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে এনাৰ্জি পোৱা যায় যিটো শক্তি আমি গ্লুক'জ খালেও পাব নোৱাৰোঁ সেইটো ভগৱন্তৰ নামত পোৱা যায় সেইকাৰণে সদায় আমাৰ দিবলগীয়া উপদেশ হিচাপত একো নাই খালি এটাই ভাৱনা এই যে যিটো চৰ্চা তোমালোকে বৰ্তাই ৰাখিছা সদায় ইয়াক বৰ্তাই ৰাখিবা আৰু মেইনটেইন কৰি ৰাখিবা মেইনটেইন কৰা মানে এনেকুৱা নহয় যে সদায় ৰাতিপুৱা গধূলি উঠোতে গোসাঁই ঘৰত ধূপ এডাল দিয়া বা গোসাঁই ঘৰৰ সন্মুখত ঘোষা এফাকি গোৱা প্ৰাৰ্থনা এটি কৰা এই বস্তুটো কম্পালচৰি ডেইলি অভ্যাস হিচাপত লাগে তোমালোকে কৰানে বাৰু কৰানে একেষাৰে ক'বানে কৰোঁ বুলি কোৱাচোন কৰোঁ এইটো বৰ ভাল কথা তাৰ ফলত কি হয় যেতিয়া আমি ভগৱানৰ এতিয়া ইয়াত ইমানখিনি মানুহ বহি আছে নহয়নে ইমানখিনি মানুহৰ ভিতৰত আমি সকলোকে চিনি নাপাওঁ গতিকে ভাইটি ভণ্টিসকলক আমাৰ ক'বলগীয়া এইটো আছে দিব পৰা আমাৰ এতিয়া তোমালোকক একো নাই খালি এটা ভাৱনা তোমালোকৰ আগত কৈছোঁ যে এনেদৰে সদায় আগবাঢ়ি যোৱা সদায় ৰাতিপুৱা গধূলি ভগৱন্তক স্মৰণ কৰিবা ভগৱন্তৰ ওচৰত ধূপ এডাল জ্বলাবা প্ৰাৰ্থনা এটি কৰিবা সদায় মা দেউতাক শ্ৰদ্ধা কৰিবা এনেকুৱা কেতিয়াও হ'ব নালাগে আগতে আমাক এটা সংস্কৃত শ্লোক শিকাইছিলে ৰাতিপুৱা শুই উঠিয়ে আমাক কি এটা মানে শ্লোক পাঠ কৰিবলৈ কৈছে যে কৰাগ্ৰে বসতে লক্ষ্মী কৰ মধ্যে সৰস্বতীম কৰ মূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম কৰ মানে হৈছে হাত দুখন আমি এই দুখন হাতে সকলো কাম কৰোঁ নহয়নে ৰাতিপুৱা সাৰ পাই ভগৱন্তক চিন্তা কৰি এইটো ভাৱনা কৰিবলৈ কোৱা হৈছে মোৰ কৰাগ্ৰে অৰ্থাৎ হাতৰ আগত স্বয়ং লক্ষ্মীয়ে বিৰাজ কৰক কৰ মধ্যে সৰস্বতীম কৰ মধ্যত বিদ্যা অৰ্থাৎ সৰস্বতীয়ে বিৰাজ কৰক হাতৰ মূলত ভগৱন্ত গোবিন্দই বিৰাজ কৰক কিন্তু আজিকালি সলনি হৈ গ'ল কৰাগ্ৰে বসতে মোবাইলম কৰ মধ্যে ফেচবুকম কৰ মূলেতো হোৱাটছআপম প্ৰভাতে মোবাইল দৰ্শনম প্ৰকৃততে সেইটো ভুল বুলি আমি ক'ব নোৱাৰোঁ কাৰণ মোবাইলটো নোহোৱাকৈ আমি কাৰো জীৱনটো চলিব নোৱাৰে এই কিবা এটা খবৰ লোৱা হওক বিভিন্ন ধৰণৰ বাৰ্তা লোৱা হওক তাৰ বাবে আমাক মোবাইলটো লাগিব ৰাতিপুৱা চোৱাটো আমি দুখনীয় বুলি ক'বলৈ বিচৰা নাই কিন্তু এই শিশুসকলক দিওঁতে বা এই ছাত্ৰ ছাত্ৰীসকলক দিওঁতে অভিভাৱকসকলৰ অকণমান দায়িত্ব বা ৰেছপনচিবিলিটি এটা আহি পৰে কিয় কাৰণ সেই মোবাইলটোৰ প্ৰয়োগৰ যাতে এটা সীমাবদ্ধতা থাকে
কাৰণ এনে নহয় আজিকালি শিক্ষা ব্যৱস্থাটোৰ এনেকুৱা লগতে এনেকুৱা হয় যে কিছুমান নোট স্কুলৰ পৰা কলেজৰ পৰা ধৰি লওক হোৱাটছআপতো দিয়ে তাৰ কাৰণে ল'ৰা ছোৱালীক মোবাইলটো দিবলগীয়া হয় সেইটো কোনো ভুল কথা নহয় কিন্তু সেই মোবাইলটো প্ৰয়োগৰ সময়ত এটা সাত্বিক বুদ্ধিৰ প্ৰয়োজন কাৰণ ভাল বেয়া দুটা দিশ আছে আমি বিচলিত হৈ যাতে বেয়া দিশটোলৈ গুচি নাযাওঁ আমি জন্ম হওঁতেই দুটা সম্পদ লৈ জন্মগ্ৰহণ কৰোঁ দৈবিক সম্পদ আৰু আসুৰিক সম্পদ ৰাৱণে ব্ৰাহ্মণ কুলত জন্ম হৈ আসুৰিক সম্পদসমূহ গোটাই ল'লে সেইকাৰণে তেওঁ আসুৰ বুলি পৰিচিত হ'ল আনহাতে অসুৰ কুলত জন্ম হোৱাৰ পাছতো ভক্ত প্ৰহ্লাদে দৈবিক সম্পদক বাছি ল'লে সেইকাৰণে আজিৰ পৰা 8-9 হাজাৰ বছৰ পাৰ হৈ যোৱাৰ পাছতো সেই ভক্ত প্ৰহ্লাদক আমি বন্দনা কৰোঁ একমাত্ৰ আমাৰ সংস্কৃতিতহে আছে যে 5 বছৰে এটি শিশুৱে নিজৰ ল'ৰা ছোৱালীখিনিক নিজৰ সংগৰ বন্ধুসকলক ভগৱন্তৰ কথা ক'বলৈ ভগৱন্তৰ নাম ল'বলৈ প্ৰেৰণা যোগাইছিল বিশ্বৰ অন্য কোনো সংস্কৃতিত কিন্তু এনেকুৱা এটা দৰ্শন নাই গতিকে আমি সেইসকলৰ বংশধৰ আমি বহুত ভাগ্যৱান ধন্য ধন্য কলিকাল বুলি কৈছে কলিযুগত জন্ম লাভ কৰাটো যদিও চাৰিওফালে বিভিন্ন ধৰণৰ অধৰ্ম অনীতি হৈছে কিন্তু তাৰ মাজতো বৰ সুন্দৰ প্ৰসংগ এটা আহে এই যেতিয়া মানে ৰজা যুধিষ্ঠিৰৰ আগত অৰ্জুন ভীম সহদেৱ আৰু নকুল এই চাৰিজনে এটা ইচ্ছা প্ৰকাশ কৰিছিল যে আগন্তুক সময়ত কলিযুগৰ মানুহবিলাক কেনেকুৱা হ'ব কেনেকুৱা ধৰণৰ সমাজ ব্যৱস্থা হ'ব জানিবলৈ ইচ্ছা কৰিছিল তেতিয়া যুধিষ্ঠিৰে ক'লে বোলে তোমালোক আমাৰ ৰাজ্যৰ চাৰিওদিশে গুচি যোৱা তাৰ পৰা কি দেখাহি মোক ক'বাহি চাৰিওজন চাৰিওদিশে গুচি গ'ল আহি পেলাই যুধিষ্ঠিৰে আগত ক'লেহি চাৰিওজনে চাৰিটা অদ্ভুত দৃশ্য দেখিলে ভীমে গৈ দেখিলেগৈ অৰ্জুনে গৈ দেখিলেগৈ এজন মানুহ নৈত ডুব গৈ আছে কিন্তু ডুব গৈ যোৱাৰ পাছতো তেওঁ পানী লাগে বুলি চিঞৰি আছে ভীমে দেখিলেগৈ মহ এজনীয়ে সন্মুখত গহি থকা ঘাঁহখিনি খোৱা নাই পাছফালে মুখখন গুজি ঘাঁহ খাই আছে নকুলে দেখিলেগৈ এজনী গৰুৱে নিজৰ পোৱালিটো কিমান চেলেকিছে যে চেলেকুতে হাড় চাল ওলাই গৈছে তাৰ পৰা সহদেৱে দেখিলেগৈ এখন ডাঙৰ মৰুভূমিৰ মাজত তাত পানী আছে আৰু সেই পানীত পদুম ফুল ফুলি আছে এইটো কি অদ্ভুত কথা তেতিয়া মহাৰাজ যুধিষ্ঠিৰে এই কথাকেইটাৰ তাৎপৰ্য ক'বলৈ গৈ ক'লে যে এই যে দেখিছিলে যে পানীত এডিঙিলৈকে ডুব খাই আছে কিন্তু পানী লাগে বুলি চিঞৰি আছিলে তেতিয়া মহাৰাজ যুধিষ্ঠিৰে কৈছিলে যে আগন্তুক সময়ত এনেকুৱাও চিন্তাধাৰাই মানুহৰ মনত থিতাপি ল'ব যে ধন মান বিত্ত সম্পত্তি পদ মৰ্যাদা বা ধৰি লওক মান সন্মানে এইখিনিত আমাৰ পুত গাই থাকিলেও আমাক আৰু লাগে এই ভাৱনাটো থাকিব এইটো কিন্তু ভুল ভাৱনা নহয় কাৰণ এইটো জীৱৰ স্বাভাৱিক প্ৰকৃতি তাৰ পৰা আমাক কি কৈছে যে আমি এই সংসাৰখনত পোৱা সম্পদসমূহৰ জৰিয়তে নিজে কেতিয়াও তৃপ্ত হ'ব নোৱাৰোঁ তৃপ্ততাটো সংসাৰ সাধনসমূহ লাগিব আমাক ভগৱন্তৰ ভক্তি কৰিবলৈ এইটো কোৱা নাই যে গেৰুৱা বসন পিন্ধি হিমালয়লৈ যাবগৈ লাগিব আমি নিজৰ কৰ্ম ত্যাগ কৰিবলৈ কোৱা নাই যিজনে যেনেধৰণে কৰ্ম পাইছে যাৰ যিখিনি দায়িত্ব সেইখিনি পালন কৰিব লাগিব খালি তাৰ লগতে কি ভগৱন্তৰ ভক্তিটো আচৰণ কৰি গৈ থাকিব লাগিব যাতে তেওঁ আমাক সৎপথটো মাৰ্গদৰ্শন কৰি আগবঢ়াই লৈ যায় নহ'লে সদায় জীৱনটোত অপূৰ্ণতা এটাৰ ভাৱনা থাকিব যিমান পালেও যেন মোক আৰু কিবা এটা লাগে এই অতৃপ্ত বাসনাতে জীৱনটোক উপভোগ কৰিবলৈ আমাক বঞ্চিত কৰাবও পাৰে নহয় জানো কাৰণ কিবা এটা মই পাইছোঁ নে নাপাইছোঁ এনেকুৱা এটা ভাৱনা থাকিব পাৰে গতিকে সেইখিনি সময়ত নিজৰ মনটো সুন্দৰভাৱে স্থিৰে ৰাখিবলৈ আমাক কি প্ৰয়োজন ভগৱন্তৰ ভক্তিৰ তাৰ পৰা যে এই ভীমে দেখিলেগৈ আপোনাৰ এই মহজনীয়ে আগফালে কোমল ঘাঁহখিনি নাখায় পাছফালে মুখখন গুজি ঘাঁহ খাই আছে তেতিয়া যুধিষ্ঠিৰে ক'লে যে এনেকুৱাও কেতিয়াবা পৰিস্থিতি হ'ব চাবচোন এতিয়া কথা আমি আনৰ উদাহৰণ দিবলেই নালাগে একদম খোলা মানুহৰ কাৰণে খোলা কথাকে কৈছোঁ আমাৰ এই ভাগৱত পাঠ ব্যাখ্যা সম্পৰ্কতে কিছু সমাজত এনেকুৱা এটা দেখা যায় আমাৰ ডিমাণ্ডৰ ব্যৱস্থা এটা আহি পৰিছে শুনিবলৈ অকণমান কটু হয় কিন্তু সঁচা কিন্তু এতিয়া চাওকচোন যে ধন টকা পইচা অৰ্জন কৰিবলৈ সংসাৰখনত ঢেৰ মাৰ্গ আছে কিন্তু ভগৱন্তৰ ভক্তি মাৰ্গটোত আমি সেইটোত কেতিয়াও প্ৰয়োগ কৰিব নালাগে যে মোক ইমান টকা দিলেহে মই অনুষ্ঠানটো কৰিম বা ইমান টকা দিলেহে মই অনুষ্ঠানটো কৰিম মই আপোনাৰ গৃহলৈ গৈছোঁ আপুনি আপোনাৰ সামৰ্থ্য অনুসাৰে মোক সেৱা শুশ্ৰূষা কৰিব আপুনি মোৰ ঘৰলৈ আহিছে মই আপোনাক মোৰ সামৰ্থ্য অনুযায়ী সেৱা শুশ্ৰূষা কৰিম গতিকে ভগৱন্তৰ প্ৰত্যক্ষ ৰূপত আমাক সন্মুখত যি দিছে তাতেই আমি তৃপ্ত হ'বলৈ শিকিব লাগিব
তেতিয়া জীৱনত পোৱা নোপোৱাবিলাকে মনটো বেছি বিশৃংখল কৰিব নোৱাৰে তাৰ অৰ্থ এইটো নহয় যে কিবা এটা কামত বিফল হৈছো মই চেষ্টা নকৰিম চেষ্টা লাগিব কিন্তু সেই চেষ্টা যাতে অধৰ্মৰ মাৰ্গেনে নহয় 10 জনক কাৰোবাক আমি আঘাত দি পেলাই যাতে কোনো এটা কৰ্ম আচৰণ নকৰো সেইটোৰ প্ৰতি আমি অকণমান সতৰ্ক হোৱাটো প্ৰয়োজন এয়া কেৱল আপোনাৰ বাবে উপদেশ নহয় মোৰ বাবেও প্ৰযোজ্য আৰু ইয়াৰ পাছতে যেতিয়া গাই গৰুজনী নিজৰ পোৱালিটোক মৰম কৰোতে কৰোতে হাৰছাল ওলাই যোৱা দেখিছিল তেতিয়া কৈছিল শুনিবলৈ অকণমান পিতৃ মাতৃসকলে বেয়া পাবও পাৰে কিন্তু সকলো ক্ষেত্ৰত প্ৰযোজ্য নহয় যে এনেকুৱা কিছুসকল পিতৃ মাতৃ এনেকুৱা কিছুসকল আত্মীয় স্বজনো ওলাব যে মৰম কৰোতে কৰোতে হাৰছাল উলিয়াই দিব যেনেকৈ সপ্তাহৰ 6টা দিনটো স্কুল কলেজৰ নামত পাৰ গৈছে দেওবাৰৰ দিনটো বোলে ঘৰখনৰ মাক দেউতাকৰ সৈতে অকণমান কথা এষাৰ পাতিবলৈ সময় নাই ককা আইতাকৰ সৈতে অকণমান সময় বহিবলৈ সময় নাই ইটোৰ পিছত সিটো ক্লাছ ইটোৰ পিছত সিটো ক্লাছ সকলো ক্ষেত্ৰতে আমি প্ৰেছাৰ দি ল'ৰা ছোৱালীক আগবঢ়াই নিয়াৰ প্ৰয়োজন নাই সেই ল'ৰা ছোৱালী যিটো দিশত ইণ্টাৰেষ্ট আছে পিতৃ মাতৃয়ে সেই দিশতে আগবঢ়াই লৈ যাব লাগে তেতিয়া তেওঁ সোণৰ আকৰ হ'ব কিন্তু যদি আমি নিজেই কিবা এটা বল প্ৰয়োগ কৰি কিবা এটা দিশত আগবঢ়াই নিবলৈ বিচাৰোঁ তেতিয়া সেই ল'ৰা ছোৱালীও এদিন বিতুষ্ট হৈ পৰিব মনটো ডিপ্ৰেছনলৈ গুচি যাব সেইকাৰণে মৰম কৰিলে সঠিক ৰূপত মৰমৰ নামত ইমানো নহয় যে আজি ল'ৰা ছোৱালীয়ে বিচাৰিলে বুলি যদি পটককৈ মাক দেউতাকে মোবাইলটো গোটাই দিয়ে বাইকখন গোটাই দিয়ে তেতিয়াহ'লে অধিকাৰৰ প্ৰশ্ন আহি পৰিব কাইলৈ তেতিয়াহ'লে সাংঘাতিক কিবা এটা কৰোঁ বুলি মাক দেউতাকে গোটাই দিবও লাগিব আৰু পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ সম্পৰ্কে কেতিয়াও ভুল সিদ্ধান্ত গ্ৰহণ নকৰে তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে মহাৰাজ বালি কাৰণ মহাৰাজ বালিয়ে মৃত্যুৰ আগমুহূৰ্তত নিজৰ পুত্ৰক সেইজন ব্যক্তিৰ হাততে অৰ্পণ কৰি থৈ গ'ল যিজন ব্যক্তিয়ে তেওঁক হত্যা কৰিলে অৰ্থাৎ ভগৱান ৰামচন্দ্ৰই নহয়নে কিন্তু অংগদে জীৱনত কেতিয়াও প্ৰশ্ন নকৰিলে যে মোৰ দেউতাক যিজনে মাৰিলে তেওঁ হাততে মোক দেউতাই কিয় অৰ্পণ কৰি থৈ গ'ল কাৰণ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কোনো পিতৃ মাতৃয়ে যিকোনো পৰিস্থিতিতে কেতিয়াও ভুল সিদ্ধান্ত গ্ৰহণ নকৰে মনত খালি কাৰণ আমাৰ প্ৰথম গুৰু হৈছে কোন নিজৰ পিতৃ মাতৃ তেওঁলোকে আমাক জন্ম দিলে কাৰণে আমি এই জীৱনটো দেখা পালোঁ এইটো কেতিয়াও হ'ব নালাগে যে বুঢ়া বয়স হোৱাৰ লগে লগে আমাৰ কিছুসকলে কয় এই বোলে ঘৰত বুঢ়া বুঢ়ী আছেনে সৌ সিদিনালৈকে মোৰ মা দেউতা আছিল এতিয়া বৃদ্ধ বয়স হোৱাৰ কাৰণে কি হ'ল বুঢ়া বুঢ়ী এইটো সম্বোধন কেতিয়াও হ'ব নালাগে নিজ পুত্ৰইটো কেতিয়াবা কিছু কিছু স্থানত সকলোতে নহয় ক'বলৈ শুনিবলৈ আমি পোৱা যায় এই বোলে নিজেও নমৰে আনকো কষ্ট দিছে যি পিতৃ মাতৃয়ে নিজেই নাখাই নবৈ আমাক ডাঙৰ দীঘল কৰিলে সেই পিতৃ মাতৃৰ আমি সাধন হৈছোঁ বৃদ্ধ কালত সেইখিনি সময়ত যদি পুত্ৰই অকণমানো কিবা কটু বাক্য প্ৰয়োগ কৰিছে তেতিয়া সেইটোতো হিৰণ্যাক্ষতকৈও ডাঙৰ দৈত্য কাৰণ আমাৰ ভাৰতত জন্ম হোৱা দৈত্যসকলৰ পৰাও শিকিবলগীয়া বহুত আছে কিয় হিৰণ্যাক্ষ হিৰণ্যকশিপু যদিও আদি দৈত্য হিৰণ্যাক্ষ ইমানখিনি উৎপাত কৰিলে কিয় তেওঁ ভাবিলে কি মোৰ বৈ মাতৃ অদিতিৰ সন্মান স্বৰ্গত আছে মোৰ মাতৃ দিতিৰ সন্মান স্বৰ্গত নাই গতিকে মোৰ মাতৃৰ সন্মানো স্বৰ্গত স্থাপন হ'ব লাগিব গতিকে মই ইন্দ্ৰৰ ৰাজমুকুট জয় কৰি আনিম তেতিয়া কি কৰিলে ইন্দ্ৰক পৰাজিত কৰি আনি ইন্দ্ৰৰ ৰাজমুকুট দিতিৰ চৰণত দি দিলে যদিও হিৰণ্যাক্ষৰ যিটো পদ্ধতি আছিল সেইটো অধৰ্মৰ পদ্ধতি আছিল কিন্তু সেই হিৰণ্যাক্ষই ইন্দ্ৰক জয় কৰিছিল কাৰ বাবে নিজৰ মাতৃৰ বাবে কিন্তু চাবচোন আমি কেতিয়াবা পেপাৰে পত্ৰই যে পাবলৈ পাওঁ যে মাক বাপেকক বৃদ্ধাশ্ৰমত থৈ আহিছেগৈ অত্যাচাৰ কৰিছে কটু বাক্য কৈছে তেতিয়াহ'লে সেইজন পুত্ৰ হিৰণ্যাক্ষতকৈ ডাঙৰ দৈত্য হয়নে নহয় সেইকাৰণে যাতে তেনেকুৱা ধৰণৰ আচৰণ আমাৰ জৰিয়তে বিকাশ নাপায় তাৰ বাবে এই চৰ্চাখিনি লাগে কাৰণ এইটো ধাৰাতে যদি এই ছাত্ৰ ছাত্ৰীসকল এই শিশুসকল থাকে তেতিয়াহ'লে এই শিশুসকলে কেতিয়াও কিবা এটা বেয়া আচৰণ জীৱনত কৰিব নোৱাৰে আৰু যে সহদেৱে যে মৰুভূমিৰ মাজত পদুম ফুল ফুলা দেখিছিল এতিয়া চাওকচোন এইটো কলিযুগ যিমানে দিন পাৰ হৈ গৈছে অধৰ্ম অনীতি এইবিলাক বিভিন্ন সমস্যা বাঢ়ি গৈ আছে কিন্তু তাৰ মাজতো এই ধৰ্মানুষ্ঠানবিলাক আছে তাৰ মাজতো এনেদৰে শিশুসকলে ভগৱন্তৰ নাম লৈছে আৰু কথা প্ৰসংগত আমি চুই যাম যে অন্য দেশতকৈ আমাৰ ভাৰতবৰ্ষৰ এটা বিশেষ বৈশিষ্ট্য আছে কাৰণ আৰ্য কালৰ পৰা বৈদিক কালৰ পৰা আমাৰ ভাৰতবৰ্ষৰ যিসকল ৰজা হৈ গৈছে প্ৰতিজন একোজন শ্ৰেষ্ঠ ভক্ত তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে মহাৰাজ পৰীক্ষিত জম্বুদ্বীপৰ অধিপতি আৰু তাৰ অনুক্ৰমতে আমি এইটো
অনুভৱ কৰি বা চকুৰ আগত দেখি ভাল পাইছোঁ কাৰণ গহপুৰৰ সন্মানীয় বিধায়ক ডাঙৰীয়াও আহি এই স্থানত উপস্থিত হৈছে তেওঁলোক হৈছে আমাৰ ৰজাঘৰীয়া গতিকে সেই ৰজাঘৰীয়া হৈ ইমান ব্যস্ততাৰ মাজত আহি যাতে এই বৈকুণ্ঠ স্থানত তেওঁলোক অকণমান বহিছেহি অকণমান ভক্তসকলক সংগ দিছে এইটো বহুত ডাঙৰ কথা কাৰণ এই ভাৰতবৰ্ষত জন্ম হোৱা প্ৰতিজন ৰজাঘৰীয়াৰ এইটো বৈশিষ্ট্য আৰ্যকালৰ পৰা হৈ আহিছে যে তেওঁলোকে নিজৰ সকলো কৰ্ম কৰে ধৰ্মক অগ্ৰাধিকাৰ কৰি আৰু নিশ্চয়কৈ সেই ধৰ্মৰ প্ৰতি শ্ৰদ্ধা প্ৰীতি আছে কাৰণে এই স্থানত বহিছে কাৰণ ধৰ্মৰ প্ৰতি শ্ৰদ্ধা প্ৰীতি নথকাকৈ সাধাৰণ জীৱ এটাও এই স্থানত উপবিষ্ট হোৱা সম্ভৱ নহয় গতিকে আমি তেখেতকো সমস্ত যেহেতু ৰজাঘৰীয়া হ'লে তেখেতলোকক আমি সন্মান কৰাটো বা বিশেষভাৱে মৰ্যাদা দিয়াটো প্ৰয়োজন এই কাৰণেই প্ৰয়োজন কাৰণ তেওঁলোকে এতিয়া আমাক পালন কৰি আছে গতিকে আমি কথা প্ৰসংগত চুক গৈ পাকে পকাৰে এই স্থানৰ পৰা আমি তেখেতলোককো সমস্ত ৰাইজৰ হৈ শুভ সম্ভাষণ জনাইছোঁ আৰু তেওঁলোকে উপস্থিত হৈ যে সমস্ত ৰাইজকে প্ৰেৰণা দিয়াৰ লগতে এই শিশুসকলৰ নাম উপভোগ কৰিছে গতিকে আমি তেখেতলোকৰ ফালৰ পৰা এষাৰি মন্তব্য আমাৰ উঠি অহা প্ৰজন্মৰ বাবে আশা কৰিম এতিয়া আশিক বাণী আৰু এইখিনিয়ে আটাইতকৈ ডাঙৰ উদাহৰণ যে কলিযুগত যদিও চাৰিওফালে অধৰ্ম অনীতিৰে সংলগ্ন হৈ যাব চাৰিওফালে বিয়পি পৰিব তাৰ মাজতো কিন্তু এই পদুম ফুলৰ দৰে মৰুভূমিত পদুম ফুলৰ দৰে ধৰ্মনিষ্ঠ সকল বৰ্তি থাকিব ধৰ্মনিষ্ঠসকলে সেই পদুম ফুলপাহ বৰ্তাই ৰাখিব এতিয়া চাবচোন পদুম ফুলৰো সৌন্দৰ্যতা কেতিয়া আছে যেতিয়া গোটেই পাহি কেইপাহ একেলগে থাকে নহয়নে পদুম ফুলৰ পাহ এপাহ এপাহকৈ যদি মই এৰুৱাই দিওঁ তেতিয়া পদুম ফুলৰ সৌন্দৰ্যতা থাকিবনে নাথাকে সেইবাবে আমি যেতিয়া ধৰ্মক্ষেত্ৰলৈ আহিছোঁ কথা পংখকমত মনলৈ আহিছে কাৰণে কৈ পেলাইছোঁ তেওঁ ভাগৱতী সমাজৰ তেওঁ সংঘৰ তেওঁ পুৰুষ সংগতি তেওঁ ব্ৰহ্ম সংগতি তেওঁ কাল সংগতি তেওঁ নিকা সংগতি এই সকলো একেলগে যদি থাকে তেতিয়া সমাজখন সেই পদুম ফুলৰ দৰে সুন্দৰ হৈ থাকিব কিন্তু যদি আমি ভাগ ভাগ কৰি পেলাওঁ তেতিয়া সুন্দৰতা নাথাকে গতিকে এই সুন্দৰতা এই স্থানত আছে নহ'লেনো ইমান ৰাইজ গোট খালেহেঁতেননে গতিকে সেই ভাৱনালৈ আমি ভক্তি মাৰ্গত আগবাঢ়িব লাগে বাৰু আৰু এতিয়া আমি বৰ বেছি সময় নকওঁ অকণমান আমাৰ ভাতৃস্বৰূপ প্ৰিয় দৰ্শনো আছে কাৰণ আজি প্ৰিয় দৰ্শনৰ দৰে উঠি অহা প্ৰজন্ম আমাৰ বাবে প্ৰেৰণাৰ স্ৰোত কিদৰে প্ৰেৰণাৰ স্ৰোত যে ইমান এটি শিশুৱে চাওকচোন অন্য পাশ্চাত্য দেশসমূহলৈ যদি চাওঁ পাশ্চাত্য দেশসমূহৰ ল'ৰা ছোৱালীয়ে কি কৰিছে আৰু আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিছে আমি এইটো গৰ্ব অনুভৱ কৰিব পাৰোঁনে নোৱাৰোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে এই বয়সতো ভগৱন্তৰ নাম লৈছে এটলিষ্ট নিজেও কৃষ্ণ নাম লৈ আনকো কৃষ্ণ নাম ল'বলৈ ক'ব পাৰিছে আৰু এইসকল আমাৰ মূল আধাৰ আগন্তুক সময়ৰ ফচল এইটো এনে নহয় যে এইটো কলিযুগ বুলি কলিযুগৰ পাছতহে সত্য প্ৰৱৰ্তন হ'ব এনে নহয় আমি কলিযুগত থাকিও সত্য যুগৰ নিবাসী হ'ব পাৰোঁ এইটো হৈছে চাৰি যুগৰ তাত্ত্বিক ৰূপ লীলা ৰূপত এতিয়া কলিযুগ চলি আছে কিন্তু এই কলিযুগতো আমি সত্য যুগৰ নিবাসী হৈ থাকিব পাৰোঁ যদিহে ঈশ্বৰ ভক্তি পৰায়ণ হৈ নিজৰ দায়িত্ব কৰ্মসমূহ আমি চলাই নিওঁ আৰু নিজৰ দায়িত্ব কৰ্ম বুলি ক'লে এনেকুৱা নহয় যে ধূপ গছ জ্বলোৱা চাকি গছ জ্বলোৱাই হৈছে ভাগৱত ধৰ্ম মহাপুৰুষে ইমান সুন্দৰ আৰু স্পষ্ট ৰূপত ভাগৱতত লিখি থৈ গৈছে যে ভাগৱত ধৰ্ম আচৰণ কৰিলে মাত্ৰ আমি দুটা কথাত গুৰুত্ব দিলেই হ'ল কি নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণ কৰিপিলে সিও হুৱে জানা মহাভাগৱত ধৰ্ম যে আমি নিজে যি কামেই নকৰিছোঁ কিয় নিত্য কৰ্ম সদায় যিখিনি কৰি আছোঁ নৈমিত্তিক কৰ্ম যিখিনি বিশেষ উদ্দেশ্যলৈ আচৰণ হয় যেনেকৈ আজি এই অনুষ্ঠানভাগ নৈমিত্তিক কৰ্ম ৰাইজৰ সমস্ত কল্যাণৰ উদ্দেশ্য কৰি এই অনুষ্ঠানভাগ পতা হৈছে নহয়নে নিত্য নৈমিত্তিক যি কৰ্ম আছে সকলো যদি আমি ঈশ্বৰত অৰ্পণা কৰি আচৰণ কৰোঁ তেতিয়াহ'লে সেই কি কৰ্ম হৈ পৰে ভাগৱত ধৰ্ম শিক্ষকজনে পাঠদান কৰিছে ভগৱন্তত অৰ্পণা কৰি ছাত্ৰজনে পঢ়িছে ভগৱন্তত অৰ্পণা কৰি আইগৰাকীয়ে চৰুত চাউল মুঠি দিছে ভগৱন্তক অৰ্পণা কৰি বেলেগকৈ ভক্তি কৰাৰ প্ৰয়োজন নাই সেইখিনিয়ে ভক্তি হৈ পৰিব কাৰণ ভাগৱতৰ এইটো সিদ্ধান্ত আমি চাকি গছ জ্বলোৱা সময়তে কৃষ্ণ কৃষ্ণ বুলিলে নহ'ব সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে
সমস্ত শাস্ত্ৰৰ তাত পূজ্যয়ে মানে সকলো অৱস্থাতে ভক্তি সকলো অৱস্থাতে আমি কিদৰে ভক্তি কৰিব পাৰোঁ যি কৰ্ম কৰিছোঁ ঈশ্বৰক অৰ্পণ কৰি কওঁ একো তাত মান কাম নাই আছে জানো ভাগৱত ধৰ্মৰ নামত মাত্ৰ আমি এটাই ৰুল ফ'ল' কৰিব লাগে যে যি কৰিম ভগৱন্তত অৰ্পণা কৰি কৰিম কিন্তু তাতো কথা এটা আছে আমি সকলো কামকে ঈশ্বৰক অৰ্পণ কৰিব নোৱাৰোঁ যিখিনি অধৰ্ম চাবচোন অধৰ্মটোৰ সম্পৰ্কত আমাৰ মনটোৱেও কয় যে এইটো ভুল হৈছে সেই ভুল কৰ্মটো কেতিয়াও কৰিব নালাগে যদি মনটোৱে কৈছে কিন্তু মনটোৱে যদি কৈছে বিবেকে যদি কৈছে শুদ্ধ কৰ্ম তেতিয়া নিশ্চিন্ত মনে ভগৱন্তক অৰ্পণা কৰি সেই কৰ্ম কৰিব লাগে গতিকে বাৰু কৃষ্ণ মানুহৰ জীৱনটো এই মাইক্ৰফোনটোৰ নিচিনা এই বেটেৰীটো এতিয়া ঘপককৈ শেষ হৈ গ'লনে গতিকে এই জীৱনটো কেতিয়া ফিউজ হৈ যাব আমি নাজানো সেইকাৰণে ভগৱানৰ নাম সকলো সময়তে লৈ থকাটো প্ৰয়োজন কেলে ভগৱানৰ নাম ল'ব লাগে কাৰণ যিদৰে ইয়াত ইমানখিনি মানুহ আছে এতিয়া আমি সকলোকেতো চিনি নাপাওঁ কিন্তু কাৰোবাৰ এজনৰ যদি নামটো আমি জানো তেতিয়া ইয়াত যদি আমি কোনোবাই ঘোষণা কৰি দিয়ে যে আমুক নামৰ ব্যক্তিজন কোনজন তেতিয়া তেখেতে নিজেই হাত দাঙি দিব যে মই সেইজন গতিকে ভগৱানক আমি চিনি পাব নোৱাৰোঁ কিন্তু তেওঁৰ নামেৰে যদি সদায় মাতি থাকোঁ তেতিয়া এদিন নহয় এদিন তেওঁ আমাক দেখা দিবই সহজ অৰ্থত ক'বলৈ গ'লে আৰু তেওঁক দেখিলে কি হ'ব জীৱনত সাহসকণ থাকে পঢ়োঁতে লিখোঁতে পৰীক্ষাটো দিবলৈ যাওঁতে যদি ভগৱন্তক স্মৰণ কৰি আমি সেই কামখিনি কৰোঁ তেতিয়াহ'লে মনত সাহসটো থাকে সেই সাহসকণ সংসাৰৰ বেলেগ একো শক্তিয়ে আঁতৰাই নিব নোৱাৰে এই যে কেতিয়াবা হয় পঢ়ি থাকোঁতে ধৰি লওক মনটো বোলে পঢ়াত বহা নাই বা কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে পৰীক্ষালৈ আৰু 2 দিন আছে কিন্তু এতিয়ালৈকে মোৰ কমপ্লিট হোৱাই নাই কিন্তু যদি সদায় আমি ভগৱানৰ নাম লৈ থাকোঁ তেতিয়া সেই ভয়টো নাথাকে কিন্তু তাৰ অৰ্থ এইটো নহয় যে এলাহ কৰি নপঢ়াকৈ থাকিম কাৰণ ভগৱানলৈ ভয়ো কৰিব লাগিব কেলৈ ভয় কৰিব লাগিব মা দেউতাই আমাক দেখা নাই সকলো সময়তে আমি কি কৰি আছোঁ নহয়নে ছাৰ বাইদেউসকলে আমাক দেখা নাই কিন্তু ভগৱানেতো দেখি আছে কেনেকৈ দেখি আছে কাৰণ ভগৱন্ত আমাৰ হৃদয়ত আছে কেনেকৈ হৃদয়ত আছে তোমালোকে ভাবি চোৱাচোন উশাহ নিশাহ তোমালোকে লৈ আছা জানো নাই লোৱা চব অট'মেটিক চলি আছে নহয়নে হাওঁফাওঁতে ঢিপ ঢিপ নিজে নিজে কৰি আছে কোনে কৰাই আছে ভগৱান আছে কাৰণে চলি আছে যদি ভগৱান ইয়াৰ পৰা ওলাই যায় তেতিয়াহ'লে এই শৰীৰটো আমি কি বুলি কওঁ বুলি ক'ম হয়নে মানুহটো মৰিলে বুলি ক'ম মেইন এনাৰ্জিটো তেতিয়াহ'লে কি ভগৱান আছে কাৰণে ভগৱান সদায় আমাৰ নিজৰ লগতে আছে তেওঁক চিনি পোৱাৰ আটাইতকৈ মাধ্যমটো হৈছে কি নাম সেইকাৰণে নাম ল'লে কি হয় চাবাচোন এই ৰাম বা কৃষ্ণ বুলি কওঁতে কাৰোবাৰ নামো হ'ব পাৰে নহয়নে বোলে সেই তেওঁৰ নাম বোলে ৰাম শইকীয়া তেওঁ বোলে নাম বোলে কৃষ্ণ গগৈ ধৰি লৈছোঁ এতিয়া ৰাম বা কৃষ্ণ বুলি কওঁতে কাৰোবাৰ নামো হ'ব পাৰে কিন্তু যেতিয়া আমি মানে বৈষ্ণৱ মাৰ্গত গুৰু সংস্কৃতিৰ মাৰ্গত যেতিয়া আমি ইজনে সিজনক সম্বোধন কৰোঁ চাবাচোন ভকতসকলে ইজনে সিজনক সম্ভাষণ জনালে কি বুলি কয় কৃষ্ণ কৃষ্ণ বুলি কয় একেটা নামেই এবাৰ উচ্চাৰণ কৰিলে সেইটো কাৰোবাৰ নাম হৈছে হয়নে দুবাৰ উচ্চাৰণ কৰিলে সি কাৰোবাক কৰা সম্ভাষণ হৈ পৰিলে আৰু কেতিয়াবা চাবাচোন কিবা এটা বেয়া ঘটনা ঘটিলে আমি কি বুলি কওঁ বোলে ৰাম 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 বৰ বেয়া ঘটনা ঘটিল দেই ডাঙৰসকলে কেতিয়াবা কোৱা শুনিছেনে নাম একেটাই এবাৰ ৰাম বুলি কওঁতে কাৰোবাৰ নাম হৈছে এবাৰ এজনক ৰাম ৰাম বুলি দুবাৰ কোৱাৰ লগে লগে সম্ভাষণ হৈছে হয়নে 3বাৰ উচ্চাৰণ কৰি দিয়াৰ লগে লগে এইটো কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনা আৰু সেই নামকে যদি আমি বাৰে বাৰে উচ্চাৰণ কৰোঁ বাৰে বাৰে উচ্চাৰণ কৰিলে তাক কি কোৱা হয় কীৰ্তন এতিয়া তোমালোকে যিটো কৰিলা ভগৱানৰ নাম গান কৰা হৈছে কীৰ্তন সেই কীৰ্তনটো যদি কণ্টিনিউৱাছলি চলি থাকে কণ্টিনিউৱাছলি মানে এনেকুৱা নহয় যে 24 ঘণ্টা নাম গাই থকা সদায় ডেইলি নিৰ্দিষ্ট এটা সময়ত সদায় ৰাতিপুৱা গধূলি যদি আমি সেই স্পেচিফিক টাইমটোত ভগৱানৰ নাম লৈ থাকোঁ তেতিয়া সেইটো হৈ পৰে সাধনা আৰু সেই নামত শক্তি আছে কেনেকৈ শক্তি আছে ভগৱানৰ নাম উচ্চাৰণ কৰিলে কি হয় এতিয়া কথাখিনি অকণমান টান হ'ব পাৰে যে আমি যেতিয়া কিবা এটা কথা উচ্চাৰণ কৰোঁ শব্দ উচ্চাৰণ কৰাৰ লগে লগে সেই শব্দটোৰ লগত এটা শব্দ তৰংগ জড়িত হৈ থাকে নহয়নে যেনেকৈ এতিয়া নেগেৰাটো বজোৱা হৈছে নেগেৰাটোৱে যে শব্দ কৰিছে কিয় শব্দ কৰিছে তাত যেতিয়া জোৰটো পৰিছে জোৰ পৰাৰ লগে লগে তাৰ পৰা এটা শব্দ তৰংগ ওলাইছে নহয়নে ঠিক তেনেদৰে আমি যেতিয়া কৃষ্ণ বুলি কওঁ ৰাম বুলি কওঁ বা ভগৱানৰ বৰগীত গাওঁ বা প্ৰাৰ্থনা কৰোঁ তাৰ পৰা যিটো শব্দ তৰংগ ওলায় সেই শব্দ তৰংগতে আমাৰ শৰীৰত এটা ৰসায়ন সৃষ্টি কৰে আৰু সেই ৰসায়নটোৰ নামো বিজ্ঞানীসকলে কি দিছে আনন্দামাইড কিয় আনন্দামাইড দিলে কাৰণ আমি যে কেতিয়াবা মনটো খুব ভাল লাগে কাৰণ নথকাকৈ
বা ধৰি লওক বন্ধু বান্ধৱীৰ লগত কথা পাতিলে মনটো যে আনন্দ অনুভৱ কৰোঁ, মনটো যে ভাল লাগে কিয় হয়? তাত এটা ৰাসায়নিক ক্ৰিয়া চলে। সেই ৰাসায়নিক ক্ৰিয়াটো কিয় চলে? শৰীৰটোৱে যেতিয়া সুখ অনুভৱ কৰে তেতিয়া সেই ৰসায়নটো শৰীৰত নিৰ্গত হয়। আৰু বৈজ্ঞানিকসকলে পৰীক্ষা কৰি গম পাইছে যে এই ভগৱানৰ নামত ইমান শক্তি আছে, যদি ইয়াক বাৰে বাৰে উচ্চাৰণ কৰি থকা যায় শৰীৰত সিমানে আনন্দমায়িত নিখৰণ হোৱা পৰিমাণ বৃদ্ধি হৈ গৈ থাকে। আৰু তাৰ ফলত কি হ'ব? আমাৰ সকলো সময়তে আমি আনন্দ কৰি থাকিব পাৰিম। গোটেই জীৱনটোত সকলোৱে কি বিচাৰে? আনন্দত পাৰ কৰা, নহয় জানো? এতিয়া ভগৱানৰ নাম লৈ যদি আমি সহজেই আনন্দত পাৰ কৰি থাকিব, তেতিয়া সংসাৰ টেনশ্যন কি আছে? পঢ়াৰ টেনশ্যন নাই, খোৱাৰ টেনশ্যন নাই, হয়নে? খাবলৈতো আমি পামেই, পঢ়াখিনিতো পঢ়িয়েই থকা হৈছে, তেতিয়াহ'লে টেনশ্যন কিটো আছে? টেনশ্যন ফ্ৰীকৈ থাকিব লাগে। টেনশ্যন ফ্ৰীকৈ থাকিবলৈ ভগৱানৰ নাম। এতিয়া তোমালোকে যে ইমান সুন্দৰভাৱে চৰ্চা কৰিছা, বৰ সুন্দৰ কথা। খালি তাত এটা কথা আমি যোগ দিব বিচাৰিছোঁ, এই যে দিহানাম চৰ্চা আমি কৰিছোঁ বা ভাওনা চৰ্চা কৰিছোঁ, কেতিয়াও প্ৰশিক্ষকসকলে শিক্ষাৰ্থীসকলৰ মনত এইটো সোমোৱাই দিব নালাগে যে দিহানামষাৰ শিকাইছোঁ, আমুকত দিহানাম কম্পিটিশ্যন পাতিব, তাত কিন্তু ফাৰ্ষ্ট নহ'লেও ছেকেণ্ড প্ৰাইজ আনিবই লাগিব। তেতিয়াহে ভগৱানৰ নামটো ডিপ্ৰেশ্যনৰ কাৰণ হৈ যাব, যেতিয়া প্ৰাইজটো নাপাব। তাৰপৰা মাক বাপেকেই হওক, প্ৰশিক্ষাৰ্থীয়ে হওক, এইটো কথা ক'ব যে প্ৰাইজটো কেলেই নাপালা। গুৰুত্বতাটো আমাৰ প্ৰাইজটো পোৱাত গুৰুত্বতাটো থাকিব নালাগে। আমাৰ মেইন কাম হৈছে কি? ভগৱানৰ নাম লোৱা। আৰু যিমানে আমি একাগ্ৰভাৱে কামটো কৰিম, একান্ত মনেৰে কামটো কৰিম, সিমানে আমি পাৰফেক্ট হ'ম, নহয়নে? কিন্তু যদি প্ৰাইজটো পাবলৈ বুলি নামষাৰ গাওঁ, তেতিয়াহ'লে ভগৱানে কি ভাবিব? মোক ভাল নাপায়, প্ৰাইজটোকহে ভাল পায়। সেইটো হ'লে ভাল হ'ব জানো? নহ'ব। সেইকাৰণে আমি নামষাৰ গাব লাগে ভগৱানক ভাল পাবলৈ। যেনেকৈ মা দেউতাই ল'ৰা ছোৱালীয়ে ভাল কিবা এটা কৰিলে ভাল পায়, ঠিক তেনেদৰে ভগৱান হৈছে আমাৰ সকলোৰে পিতৃ মাতৃ। আমি যদি ভাল কামটো কৰোঁ তেতিয়া ভগৱানেও ভাল বুলিব। আৰু ভগৱানে যেতিয়া ভাল বুলিব, আমাৰ যে অসমীয়াত কথা এষাৰ আছে, বোলে ৰজাই ভাল দেখে যাক, মাতিও নালাগে তাক। মানে যিজনক ৰজাই ভাল দেখিব, সমাজে তেওঁক আৰু বেয়া বুলি ক'লেও তেওঁক একো চিন্তা কৰাৰ প্ৰয়োজন নাই। ৰজাৰ লগত ভাল, CM-ৰ লগত যদি ভাল হয়, তেতিয়াহ'লে টেনশ্যন কি আছে? একোতো টেনশ্যন নাই। ঠিক তেনেদৰে ভগৱান কৃষ্ণ কোন? গোটেই ইউনিভাৰ্চৰ তেওঁ ৰজা হয়। তেওঁৰ সৈতে যদি ভাল হয় লেনদেনটো, তেতিয়াহ'লে সংসাৰখনত চলিবলৈ কিবা কিবি টেনশ্যন লোৱাৰ প্ৰয়োজন আছে জানো? আৰু এই সম্পৰ্কটোক ভাল কৰিব পাৰে একমাত্ৰ ভগৱানৰ নামে। সেইকাৰণে ৰাতিপুৱা গধূলি স্কুল যোৱাৰ আগত ধৰি লওক গা পা ধুৱাই গোসাঁই ঠাইত ধূপ এডাল দিয়া, প্ৰাৰ্থনা এটি কৰা, কিবা এটা লিখা সময়ত, পঢ়া টেবুললৈ যোৱা সময়ত ঈশ্বৰক চিন্তা কৰা। আৰু কি কৰিব লাগে? এইটো মোবাইলটো তোমালোকে চবেই ইউজ কৰা, মই মানে সাধাৰণ কথা। আৰু আজিকালি ল'ৰা ছোৱালীয়ে মোবাইল ইউজ নকৰাকৈ থাকিব নোৱাৰে, সেইটো বেয়া কথা নহয়। আৰু মোবাইলটোত কেতিয়াবা ধৰি লোৱা চিনেমাখন চোৱাটো আমি ভুল বুলি ক'বলৈ নাযাওঁ, কাৰণ মনোৰঞ্জনো লাগে, নহয় জানো? এণ্টাৰটেইনমেণ্টো লাগে। কিন্তু এণ্টাৰটেইনমেণ্ট এনেকুৱা এণ্টাৰটেইনমেণ্ট লাগে যিবিলাক এণ্টাৰটেইনমেণ্টে আমাৰ চিন্তাবিলাক মানে বহুত উচ্চলৈ লৈ যায়। এনেকুৱা এণ্টাৰটেইনমেণ্ট নালাগে যে কোনোবাই ফুৰিবলৈ গৈ পেলাই ক'ত কি কাণ্ড কৰিলে, কোনে কাক মাৰিলে, নহয় জানো? কোনে কি খালেগৈ। আজিকালি খোৱাবিলাকতো ঢেৰ ধৰণৰ অভক্ষ্য অদৰকাৰী বস্তু কিছুমান খায়ো মানুহে কিছুমান ভিডিঅ' কিছুমান আপলোড দিয়ে, নহয় জানো? সেইবিলাক এণ্টাৰটেইনমেণ্ট চালে কি হয়? মানুহৰ মাইণ্ডটো ডিষ্ট্ৰেক্ট হৈ যায়। এণ্টাৰটেইনমেণ্টৰ কাৰণে কি চাব লাগে? তোমালোকে চাব পাৰা, ইমান ধুনীয়া ধুনীয়া হেৰি আছে, লিটল কৃষ্ণা, বাল হনুমান, নহয় জানো? তাৰ পৰা আধ্যাত্মিক শিক্ষাখিনি আমি পাব পাৰোঁ। ৰামায়ণ মহাভাৰত চাব পাৰোঁনে? নহয়নে? আৰু এইখিনি কথা এইকাৰণেই কোৱা হৈছে, আমি যিবিলাক এতিয়া সহজতে পাইছোঁ। এতিয়া চোৱাচোন, আমাৰ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে ভক্ত প্ৰহ্লাদৰ নাম শুনিছা, হয়নে? ভক্ত প্ৰহ্লাদ মাত্ৰ 5 বছৰ বয়সত ভগৱানক ভক্তি কৰিছিল আৰু নিজৰ ল'ৰা ছোৱালীবিলাকক কি কৈছিল? আমি কি কওঁ? ব'ল আজি আমুকত খেলোঁগৈ, ব'ল আজি আমুকটো কৰোঁগৈ। কিন্তু প্ৰহ্লাদে নিজৰ ল'ৰা ছোৱালীবিলাকক কি কৈছিল? যে তোমালোকে খেলা ধূলা কৰা, কিন্তু তাৰ লগতে ভগৱন্তকো সেৱা প্ৰাৰ্থনা কৰা। কাৰণ এই জীৱনটো পাইছোঁ আমি ভগৱানক সেৱা কৰিবলৈ। ভগৱানে আমাক চোৱাচোন ইমান ধুনীয়া শৰীৰ এটা দিছে, নহয়নে? এইটোত যিবিলাক দামী দামী মেচিন লগাই দিছে, আমি কোটি টকা দিলেও কিনি আনিব নোৱাৰোঁ। যেনেকৈ কিডনীটো, নহয়নে? লিভাৰটো, এইবোৰ বহুত দামী দামী যন্ত্ৰ পাতি ঈশ্বৰে দিছে কাৰণে পাইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি? আমি যে এতিয়া উশাহ নিশাহ লৈ আছোঁ, হয়নে? এই উশাহ নিশাহ লৈ থাকোঁতে প্ৰতি 2 ছেকেণ্ডত এইখন পৃথিৱীৰ পৰা এজন মানুহ মৰি মৰি গৈ আছে। এইটো বৈজ্ঞানিক তথ্য যে দিনটোত
1.5 লাখতকৈ বেছি মানুহ মৰে এতিয়া তোমালোকে ভাবি চোৱা যে আজি 1.5 লাখতকৈ অধিক মানুহ মৰি থাকিলে কিন্তু ভগৱানে যে আমাক জীয়াই থাকিবলৈ এইকণ সুযোগ দিছে তেওঁক আমি ভাল পাব লাগে নে নালাগে কাৰণ তেওঁ দিছে কাৰণে উশাহ নিশাহ লৈ থাকিব পাৰিছোঁ ভিতৰত যিমান দামী যন্ত্ৰপাতি ভৰাই দিছে সেইবিলাক লৈ জীৱনটো চলাই থাকিব পাৰিছোঁ সেইকাৰণে ভগৱানৰ প্ৰতি সদায় ধন্যবাদৰ ভাৱটো থাকিব লাগে ৰাতিপুৱা উঠিয়ে যে প্ৰভু ধন্যবাদ ৰাতিপুৱা দিনটো যে মই পালোঁ নহ'লেতো কোনোবা বিচনাতে মৰি থাকিছে তেনেকুৱাটো আমাৰ লগত হোৱা নাই সেইবাবে সদায় ভগৱানৰ প্ৰতি কৃতজ্ঞতাৰ ভাৱটো যদি ধন্যবাদৰ ভাৱটো থাকি আমি সকলো নিজৰ পঢ়া শুনাখিনি ধুনীয়াকৈ চলাই নিওঁ তেতিয়াহ'লে জীৱনত সহজতে আমি সফলতা লাভ কৰিব পাৰিম কাৰণ বহুত ডাঙৰ ডাঙৰ বিজ্ঞানীসকলেও আমি যদি চাওঁ এলবাৰ্ট আইনষ্টাইনৰ নাম শুনিছা ষ্টিফেন হকিঙৰ নাম শুনিছা নহয়নে পিছত পঢ়িবলৈ পাবাগে পদাৰ্থ বিজ্ঞানৰ আপোনাৰ শ্ৰুডিঞ্জাৰৰ কথা নীলছ বৰৰ কথা যিজনে প্ৰথম পৰমাণু বোমা বনাইছিল জুলিয়াছ ৰবাৰ্ট অপেনহেইমাৰৰ নাম শুনিবলৈ পাইছা অপেনহেইমাৰে যেতিয়া প্ৰথম পৰমাণৱিক বোমা পৰীক্ষণ কৰিছিল তেওঁৰ মুখৰ পৰা গীটাৰ শ্লোক ওলাইছিল তাকো ভাৰতৰ মানুহ নহয় আমেৰিকাৰ মানুহ ধেমালি কথা নে গতিকে তেওঁ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ সেই বৈজ্ঞানিক গৱেষণাৰ প্ৰেৰণাখিনি ক'ৰ পৰা পাইছিল এই গীতা ভাগৱতৰ পৰা এতিয়া তোমালোকৰ এইটো বয়স হোৱা নাই যে গীতা ভাগৱত ডাইৰেক্ট পঢ়িলে বুজি পাবা কিন্তু মোবাইলটো যেতিয়া ইউজ কৰা মা দেউতাক বা কেতিয়াবা সময়ত ক'বা দিনটোত অন্তত অকণমান সময় ধৰিলে নিশ্চয়কৈ তোমালোকে হিন্দী লেংগুৱেজ ধুনীয়াকৈ বুজি পোৱা হয়নে হিন্দী বুজি পোৱা নে অকণমান হ'লেওতো পোৱা আজিকালি ল'ৰা ছোৱালীয়ে হিন্দী ইংৰাজী বুজি নোপোৱাকৈ নাথাকে গতিকে তাত আমি অডিঅ' হিচাপতো গীতাখন শুনিব পাৰোঁ আৰু সেইখন শুনিলে কি হ'ব মনলৈ প্ৰেৰণা আহিব ভাল ভাল কাম কৰিবলৈ নিজৰ কামখিনি নিয়াৰিকৈ কৰি যাবলৈ সেইখিনি চোৱা প্ৰয়োজন আৰু গাড়ীৰ আটাইতকৈ ডাঙৰ কোম্পানী আটাইতকৈ দামী কোম্পানী যে ফ'ৰ্ড কোম্পানী দেখিছানে ফ'ৰ্ড কোম্পানীৰ গাড়ীবিলাক দেখিছা ফ'ৰ্ড কোম্পানীৰ মালিকজনৰ নাম জানানে আলফ্ৰেড ফ'ৰ্ড প্ৰথম যিজনে মটৰ গাড়ী বনাইছিলে তেওঁ আছিল কোন হেনৰী ফ'ৰ্ড প্ৰথম মানে চাৰিচকীয়া গাড়ী বনাইছিল আৰু সেই হেনৰী ফ'ৰ্ডৰ নাতি হৈছে আলফ্ৰেড ফ'ৰ্ড কোম্পানীৰ মালিক কিন্তু তেওঁ এতিয়া কি কৰিলে যে ইমান কোটি টকাৰ সম্পত্তি থকাৰ পাছতো তেওঁ সুখ শান্তি বিচাৰি নাপালে তেতিয়া তেওঁ কি কৰিলে এই গীতাখন অধ্যয়ন কৰিলে আৰু গীতাখন অধ্যয়ন কৰি কি কৰিলে তেখেতে সেই কোটিটকীয়া সম্পত্তি এৰি পেলাই এতিয়া ভাৰতত থাকিবলৈ আৰম্ভ কৰিছে আৰু মানুহৰ মাজত গীতা আৰু ভাগৱতৰ জ্ঞান প্ৰচাৰৰ বাবে লাগিছে তেতিয়াহ'লে তোমালোকে ভাবি চোৱাচোন ইমান কোটিপতি মানুহজনে কি দৰকাৰ ভাৰতলৈ আহি গীতা আৰু ভাগৱতৰ জ্ঞান মানুহক বুজাবলৈ লাগিছে নিশ্চয় তেওঁ কিবা এটা পাইছে সেইকাৰণে অনুকৰণ কাক কৰিব লাগে গান গাবলৈ গৈ পুষ্কুটত উঠাজনক অনুকৰণ কৰিব নালাগে অনুকৰণ কাক কৰিব লাগে যিসকলে জীৱনত এটা বিশেষ মান্যতা পাইছে নহয়নে সেইসকলৰ পৰা আমি শিকিব লাগে কাৰণ ভগৱান কৃষ্ণ ইমান কৃপালু চোৱাচোন বিপ্ৰ দামোদৰ নাম শুনিছা নহয়নে খাবলৈ একো নাই ভগৱানৰ ওচৰলৈ গ'ল ভগৱানে সকলো দি দিলে গতিকে আমি যদি ভগৱানক সদায় বিচাৰি থাকোঁ সদায় কিবা এটা কৈ থাকোঁ নিশ্চয় ভগৱানে দিব ভগৱানৰ সৈতে ফ্ৰেণ্ডশ্বিপটো কৰিব লাগে ভগৱানক কেতিয়াও এনেকুৱা এটা নাভাবিবা এই ভগৱানবিলাক ওপৰত আকাশত বহি আছে একদম ৰজা হিচাপত আমি তেওঁক কেনেকৈ পাম নিজকে বন্ধু কৰি লোৱা বন্ধু ভাৱত কিয় কাৰণ তেওঁ আমাৰ লগতে আছে তোমাৰ বেষ্ট ফ্ৰেণ্ডজন সদায় তোমাৰ ওচৰতে নাথাকিব পাৰে কিন্তু ভগৱানটো আছে গতিকে কিবা এটা মনলৈ আহিলে মনতে ক'বা যে ভগৱান বা প্ৰভু মই এই চিন্তাটোত আছোঁ তুমি মোক উপায় এটা দিয়া তেতিয়া নিশ্চয় কৰিব 100% ক্ৰিয়া কৰিব ঘৰত প্ৰেক্টিকেল কৰি চাবা আৰু এই চিন্তাটো যদি মনত থাকে তেতিয়া পঢ়া সময়ত আমি খেলি মেলি কৰিব নোৱাৰোঁ কেলৈ খেলি মেলি কৰিব নোৱাৰোঁ ভগৱানে দেখি আছে মা দেউতাইহে দেখা নাই ভগৱানেতো দেখি আছে আৰু আমি যি কাম কৰিম তাৰ ফল পাম নহয়নে সৰু উদাহৰণ দিম শুনিবা দেই আম খাইতো চবে ভাল পোৱা মানুহ এজন ৰাস্তাইদি তোমাৰ গৈ আছিল গাঁৱৰ ৰাস্তাইদি গৈ থাকোঁতে কি হ'ল এঘৰ মানুহৰ বাৰীত একদম ধুনীয়াকৈ আম গছ এজোপাত আম পকি থকা দেখিলে এতিয়া আম পকি থকা দেখি পেলাই আম খাবলৈ মন গ'ল এতিয়া আম খাবলৈ মন গৈ ইফালে সিফালে চাই দেখিলে কোনো মানুহো নাই মানুহ নথকা দেখি লাহেকৈ মানুহজন ওচৰ চাপি গৈ আকৌ চালে যে ইফালে সিফালে কোনো নাই এই দুটামান পাৰি নি ওচৰতে দাইগীডালো আছিলে লাহেকৈ আম দুটামান পাৰিলে কিন্তু কলিযুগৰ মানুহে ভিতৰত গৃহস্থ বহি আছিলে মনে মনে কোনোবাই আম পৰিবলৈ আহে নি চাবলৈ যেতিয়া মানে গছজোপা লৰা শব্দ শুনিলে গৃহস্থৰ ভিতৰত গম পালে কোনোবাই আম গছজোপাত লাগিছেহি তেতিয়া বাহিৰলৈ লাহেকৈ ভুমুকিয়াই দেখিলে
পইচা দি আম কিনি খাব নোৱাৰ লোকৰ বাৰী আম চুৰ কৰি খাইছ কলিযুগৰ মানুহে ইমান চিন্তা কৰি নাথাকে কাৰণে কি কৰিলে লাহেকে জেওৰা খটিডাল উলিয়াই গ'লে পিঠিত 2 কোপ লগাই দিলে এতিয়া প্ৰথম যেতিয়া মানুহজন ৰাস্তায়েদি গৈ আছিল সেই আম গছজোপা যে দেখিলে আম গছজোপা কিহে দেখিলে বাৰু চকুৱে দেখিলে নাকে দেখিলে নে মুখে দেখিলে নে কাণে দেখিলে চকুৱে দেখিলে আৰু খাবলৈ কোনে ইচ্ছা কৰিলে মনটোৱে কৰিলে নে চকুৱে কৰিলে মনটোৱে কৰিলে এতিয়া যি বস্তুটো দেখিলে সি খাবলৈ ইচ্ছা নাই কৰা কোনে কৰিলে মনটোৱে কৰিলে এতিয়া মনটোতো নিজে যাব নোৱাৰে মনটোতো নিজে চলি যাব নোৱাৰে গ'ল কিহেৰে তেতিয়া ভৰিগিটাই এতিয়া যি আমটো দেখিলে সি খাবলৈ বিচৰা নাই আৰু যিটোৱে খাবলৈ বিচাৰিলে মানে মনে খাবলৈ বিচাৰিছে কিন্তু মন যাব যোৱা নাই গ'ল কি ভৰিগিটাই গ'লহে ভৰিয়েতো পাৰিব নোৱাৰে আমটো তেতিয়া কিহে পাৰিলে হাতেৰে এতিয়া যদি আকৌ আমি চাওঁ যি দেখিলে সি খাবলৈ বিচৰা নাই যিটোৱে খাবলৈ বিচাৰিছে মনটোৱে খাবলৈ বিচাৰিছে সি তালৈ যোৱা নাই গ'ল কোন ভৰিগিটা আৰু ভৰিগিটা গ'লহে গ'ল সি আমটো পৰা নাই পাৰিলে কিহে হাতেৰে আকৌ খালে কোনে মুখেৰে মাৰ খালে কিহে পিঠিটোৱে ওলোটা হ'ল নে গোটেইখন কিন্তু যেতিয়া পিঠিত মাৰটো পৰিল চকু পানী ক'ৰ পৰা ওলালে বাৰু প্ৰথম কামটো আৰম্ভ কোনে কৰিছিলে চকুৱে সেইকাৰণে যেনে কৰ্ম তেনে ফল কোনেও নেদেখাকে আমি কিবা এটা বেয়া কাম কৰিব পাৰোঁ কিন্তু ভগৱানে দেখি আছে চব ৰেজিষ্টাৰত লিখি গৈছে এইটো কৰিছে ন এইটো মাইনাছ হ'বই সেইকাৰণে কেতিয়াও বেয়া কামটো কৰিব নালাগে আৰু বেয়া কামটো কৰা সংগৰ পৰা আঁতৰি আহিব লাগে কোনোবা এজনে যদি কেতিয়াও যদি আমাৰ এনেকুৱা এটা হয় চাবাচোন কেতিয়াবা আমাৰ নিজৰ ল'ৰা ছোৱালী নিজৰ মানে লগৰ বন্ধু বান্ধৱীৰ মাজত আমি বেয়া মাত এটা মাতিবলৈ লাজ নকৰোঁ কেতিয়াবা তোমালোকক আমি কোৱা নাই কিন্তু কৃষ্ণ বা ৰাম বুলি ক'বলৈ আমি কিন্তু লাজ কৰোঁ নহ'লে ক'ব নাই বৰ ভকত ওলাইছে বুলি সেইটো ভাবিব নালাগে কেলৈ ভাবিব নালাগে কাৰণ ঈশ্বৰে দিছে কাৰণে আমি শৰীৰটো পাইছোঁ নহয়নে ঈশ্বৰে দিছে কাৰণে আমি খাবলৈ পাইছোঁ পিন্ধিবলৈ পাইছোঁ গতিকে তেওঁৰ নামটো উচ্চাৰণ কৰিবলৈ লাজ কৰিবলৈ কিটো আছে সেইটো হ'ব নালাগে আৰু বেয়া মাত বেয়া শব্দ উচ্চাৰণ কৰিলে কি হয় জীৱনটোলৈ অস্থিৰতা আহে আৰু অস্থিৰতা আহিলে তেওঁ স্পষ্ট ৰূপত একো কাম কৰিব নোৱাৰে সেইকাৰণে বেয়া শব্দ কোৱা মানুহৰ পৰা আঁতৰিও থাকিব লাগে আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজতো যদি কোনোবাই উচ্চাৰণ কৰিছে যে আজিৰ পৰা নকৰোঁ বুলি মনতে আজিৰ পৰা মই কোনো বেয়া শব্দ উচ্চাৰণ নকৰোঁ কাৰণ আমি যিমানেই বেয়া শব্দ উচ্চাৰণ কৰোঁ তেতিয়া আমাক ভগৱানে ভাল নাপায় কেনেকৈ ভাল নাপায় এই কুকুৰ এটাক যদি মই খাবলৈ প্লেট এখনত দিওঁ ঠিক আছে তুমি যেনিবা কুকুৰ এটাক প্লেট এখনত খাবলৈ দিলা এতিয়া সেই প্লেটখনতে মোক আনি খাবলৈ দিবাহি জানো কেতিয়াওতো নিদিয়া ঠিক তেনেদৰে যিখন মুখেৰে বেয়া মাত উচ্চাৰণ কৰিছে সেইখন মুখে ভগৱানৰ নাম কেনেকৈ ল'ব তেতিয়াহ'লে বেয়াটো কোৱা আৰু ভগৱানক দিয়া একেই হ'লনে সেইকাৰণে বেয়া মাত উচ্চাৰণ কৰিব নালাগে বেয়া শব্দ ক'ব নালাগে কাৰণ এইখন মুখেৰে আমি ভাল কথা কওঁ আৰু সেই ভাল কথাখিনি ভগৱানে তেতিয়া গ্ৰহণ নকৰে যদি আমি বেয়া কথা কৈ পেলাই সেইখন চোৱা কৰি থৈছোঁ কাৰণ আমি কুকুৰক দিয়া থালিখনতে যেতিয়া মানুহক দিব নোৱাৰোঁ তেতিয়া ইমান বেয়া শব্দ উচ্চাৰণ কৰা মুখখনে ভগৱানৰ নাম লৈ থাকিলে ভগৱানে কেনেকৈ ভাল পাব নিশ্চয়কৈ নাপায় গতিকে বহুত কথা কৈ দিলোঁ আৰু আমনি দিব বিচৰা নাই এনেদৰে আগবাঢ়ি যোৱা সদায় ভগৱন্তৰ আৰু জ্যেষ্ঠসকলৰ আশীষ তোমালোকৰ লগত আছে তাৰ লগতে অধ্যয়নৰ প্ৰক্ৰিয়াটো চলাই নিব লাগে কাৰণ আমি খোজকাঢ়িলে এটা ভৰিয়ে যদি খোজ কাঢ়োঁ তেতিয়াহ'লে আমি পৰি যোৱাৰ চান্স থাকে নহয়নে দুপিয়াইটো খোজকাঢ়িবলৈ কোনো ভাল নাপায় এতিয়া এইখিনি হৈছে দিহানাম বা ধৰি লোৱা যিকোনো ধৰণৰ চৰ্চা এইখিনি হৈছে এটা খোজ আৰু পঢ়া শুনাটো হৈছে এটা খোজ সেই দুইটা খোজ সমানে লৈ গৈ থাকিব লাগিব তেতিয়া আমি পৰাৰ চান্সটো নাথাকে কিন্তু এটা ঠেঙলৈ আহিলে কিন্তু নহ'ব গতিকে আগবাঢ়ি গৈ থাকা ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যে সদায় তোমালোক এনেদৰে আগবাঢ়ি গৈ এটা নিৰ্দিষ্ট স্থান পোৱাগৈ সেই ভাৱনা ৰাখিয়ে আমাৰ বক্তব্য ইমানতে ৰাখিছোঁ কৃষ্ণ